পঞ্চায়ত এতিয়ালৈকে মই আমাৰ উজনি অসমতেই বেছিভাগ সময় সীমাবদ্ধ আছোঁ। আজি গোলাঘাটলৈ গৈ আছোঁ, এতিয়া মাজুলীত আছোঁ। যিটো ৰাইজৰ উৎসাহ উদ্দীপনা দেখিছোঁ আৰু এটা চাইলেণ্ট এটা ভোট এটা এইবাৰ পঞ্চায়তত যে আমি পাম, দেখুৱাই মানুহ মিটিঙলৈ অহা নাই। কোনোবা বিজেপি মিটিঙতো গৈ বহি আছে। কিন্তু ৰাইজে প্ৰতিবাদ কল্পে মূল্য বৃদ্ধিৰ বিৰুদ্ধে যিটো প্ৰতিবাদ, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যিটো প্ৰতিবাদ হ'ব লাগে, ব্ৰহ্মপুত্ৰ খানি মাজুলী মানুহে কিয় বিজেপিক ভোট দিছিলে? কাৰণ ব্ৰহ্মপুত্ৰ খানি দুইপাৰে এক্সপ্ৰেছ হাইৱে বনাই দিম বুলি কৈছিলে। এতিয়া এই কথাবিলাকৰ মানুহে চিঞৰি প্ৰতিবাদ কৰা নাই, বিজেপিৰ আগত কৈ থকা নাই। কিন্তু পঞ্চায়ত নিৰ্বাচনত 6 জনগোষ্ঠী যে জনজাতিকৰণ নহ'ল, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নহ'ল, ব্ৰহ্মপুত্ৰ খানি বানপানী নিয়ন্ত্ৰণ, গৰাখহনীয়া নিয়ন্ত্ৰণ, এইবিলাক যে কেৱল বিজেপিৰ মিথ্যাচাৰ আছিলে। আৰু মূল্য বৃদ্ধিটোৱে সাধাৰণ মানুহখিনিক যিধৰণে জুৰুলা কৰিছে, ভয়াৱহ নিবনুৱা সমস্যা। এতিয়া আজিৰ তাৰিখত পঞ্জীভূত নিবনুৱাৰ সংখ্যা 36,34,000 হৈছে। গতিকে তেওঁলোকে এই পঞ্চায়ত নিৰ্বাচনত বিজেপিক এটা বাৰ্তা দিব যে তোমালোকৰ 10 বছৰীয়া শাসনকালত আমি অত্যন্ত হতাশ, আমাৰ সমাজ জীৱন যে অত্যন্ত হতাশ আৰু উদাস হৈছে, সেইটো পঞ্চায়ত নিৰ্বাচনৰ ভোটৰ মাজেদি অসমৰ জনগণে এটা বাৰ্তা যে বিজেপিক দিব, এইটো মই নিশ্চিত হৈ আছোঁ। পঞ্চায়ত এতিয়ালৈকে মই আমাৰ উজনি অসমতেই বেছিভাগ সময় সীমাবদ্ধ আছোঁ। আজি গোলাঘাটলৈ গৈ আছোঁ, এতিয়া মাজুলীত আছোঁ। যিটো ৰাইজৰ উৎসাহ উদ্দীপনা দেখিছোঁ আৰু এটা চাইলেণ্ট এটা ভোট এটা এইবাৰ পঞ্চায়তত যে আমি পাম, দেখুৱাই মানুহ মিটিঙলৈ অহা নাই। কোনোবা বিজেপি মিটিঙতো গৈ বহি আছে। কিন্তু ৰাইজে প্ৰতিবাদ কল্পে মূল্য বৃদ্ধিৰ বিৰুদ্ধে যিটো প্ৰতিবাদ, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যিটো প্ৰতিবাদ হ'ব লাগে, ব্ৰহ্মপুত্ৰ খানি মাজুলী মানুহে কিয় বিজেপিক ভোট দিছিলে? কাৰণ ব্ৰহ্মপুত্ৰ খানি দুইপাৰে এক্সপ্ৰেছ হাইৱে বনাই দিম বুলি কৈছিলে। এতিয়া এই কথাবিলাকৰ মানুহে চিঞৰি প্ৰতিবাদ কৰা নাই, বিজেপিৰ আগত কৈ থকা নাই। কিন্তু পঞ্চায়ত নিৰ্বাচনত 6 জনগোষ্ঠী যে জনজাতিকৰণ নহ'ল, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নহ'ল, ব্ৰহ্মপুত্ৰ খানি বানপানী নিয়ন্ত্ৰণ, গৰাখহনীয়া নিয়ন্ত্ৰণ, এইবিলাক যে কেৱল বিজেপিৰ মিথ্যাচাৰ আছিলে। আৰু মূল্য বৃদ্ধিটোৱে সাধাৰণ মানুহখিনিক যিধৰণে জুৰুলা কৰিছে, ভয়াৱহ নিবনুৱা সমস্যা। এতিয়া আজিৰ তাৰিখত পঞ্জীভূত নিবনুৱাৰ সংখ্যা 36,34,000 হৈছে। গতিকে তেওঁলোকে এই পঞ্চায়ত নিৰ্বাচনত বিজেপিক এটা বাৰ্তা দিব যে তোমালোকৰ 10 বছৰীয়া শাসনকালত আমি অত্যন্ত হতাশ, আমাৰ সমাজ জীৱন যে অত্যন্ত হতাশ আৰু উদাস হৈছে, সেইটো পঞ্চায়ত নিৰ্বাচনৰ ভোটৰ মাজেদি অসমৰ জনগণে এটা বাৰ্তা যে বিজেপিক দিব, এইটো মই নিশ্চিত হৈ আছোঁ। পঞ্চায়ত এতিয়ালৈকে মই আমাৰ উজনি অসমতেই বেছিভাগ সময় সীমাবদ্ধ আছোঁ। আজি গোলাঘাটলৈ গৈ আছোঁ, এতিয়া মাজুলীত আছোঁ। যিটো ৰাইজৰ উৎসাহ উদ্দীপনা দেখিছোঁ আৰু এটা চাইলেণ্ট এটা ভোট এটা এইবাৰ পঞ্চায়তত যে আমি পাম, দেখুৱাই মানুহ মিটিঙলৈ অহা নাই। কোনোবা বিজেপি মিটিঙতো গৈ বহি আছে। কিন্তু ৰাইজে প্ৰতিবাদ কল্পে মূল্য বৃদ্ধিৰ বিৰুদ্ধে যিটো প্ৰতিবাদ, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যিটো প্ৰতিবাদ হ'ব লাগে, ব্ৰহ্মপুত্ৰ খানি মাজুলী মানুহে কিয় বিজেপিক ভোট দিছিলে? কাৰণ ব্ৰহ্মপুত্ৰ খানি দুইপাৰে এক্সপ্ৰেছ হাইৱে বনাই দিম বুলি কৈছিলে। এতিয়া এই কথাবিলাকৰ মানুহে চিঞৰি প্ৰতিবাদ কৰা নাই, বিজেপিৰ আগত কৈ থকা নাই। কিন্তু পঞ্চায়ত নিৰ্বাচনত 6 জনগোষ্ঠী যে জনজাতিকৰণ নহ'ল, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নহ'ল, ব্ৰহ্মপুত্ৰ খানি বানপানী নিয়ন্ত্ৰণ, গৰাখহনীয়া নিয়ন্ত্ৰণ, এইবিলাক যে কেৱল বিজেপিৰ মিথ্যাচাৰ আছিলে। আৰু মূল্য বৃদ্ধিটোৱে সাধাৰণ মানুহখিনিক যিধৰণে জুৰুলা কৰিছে, ভয়াৱহ নিবনুৱা সমস্যা। এতিয়া আজিৰ তাৰিখত পঞ্জীভূত নিবনুৱাৰ সংখ্যা 36,34,000 হৈছে। গতিকে তেওঁলোকে এই পঞ্চায়ত নিৰ্বাচনত বিজেপিক এটা বাৰ্তা দিব যে তোমালোকৰ 10 বছৰীয়া শাসনকালত আমি অত্যন্ত হতাশ, আমাৰ সমাজ জীৱন যে অত্যন্ত হতাশ আৰু উদাস হৈছে, সেইটো পঞ্চায়ত নিৰ্বাচনৰ ভোটৰ মাজেদি অসমৰ জনগণে এটা বাৰ্তা যে বিজেপিক দিব, এইটো মই নিশ্চিত হৈ আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।